বাপদয়ে ইয়াত খুব সুন্দৰকৈ পাঠ কৰিলে যে আপুনিহে কৰে নৰে আপোনাৰ গতি, আপোনাক আপুনিয়ে নেও অধোগতি। আকৌ ধুনীয়াকৈ বুজাই কোৱা কোনো প্ৰয়োজন নাই, নহয়নে? আমি ইচ্ছা কৰিলে আমি নিজেই নিজক বহু দূৰ আগুৱাই নিব পাৰিম। আৰু যদি আমি ইচ্ছা নকৰোঁ, এখন নাও যদি পানীত মেলি দিয়া যায়, নাওখন যদি লক্ষ্যস্থানলৈ আগুৱাই নিনিয়ে, নাওখন কিন্তু ভটিয়াই গৈ থাকিব। জীৱন নৌকাখনি যদি আমি আগুৱাই নিনো, সেই নদীৰ নৌকাখনিৰ দৰে নাওখন ভটিয়াই যাব। নাওখন ভটিয়াই গ'লে আৰু উজুৱাবলৈ বৰ কষ্ট দেই বন্ধু। জীৱনত আমি মহাপুৰুষীয়া ধৰ্মৰ মানুহ, আমি কৰ্মফলৰ ওপৰত বিশ্বাস কৰোঁ। ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল বোলে। সিদিনাখন যে শ্ৰৱণ কুমাৰক দশৰথৰ শব্দভেদী বাণে মৃত্যুদণ্ড দিছিলে, তাৰ কাৰণ বোলে পূৰ্বজন্মৰ তেওঁ কৰা কৰ্মফল। খুব সুন্দৰকৈ নামত উল্লেখ আছে। একদিনা দশৰথে মৃগয়ালৈ গলা, শব্দভেদী বাণ মাৰি ঐৰে বামুণক বধিলা। বিনাই বিনাই কান্দি কান্দি সেই শ্ৰৱণ কুমাৰে দশৰথ ৰজাক কৈছিলে, অন্ধ পিতা মাতা মোৰ বাট চাই আছে, শীঘ্ৰে কৰি লৈ যোৱা ঐৰে পিতা মাতাৰ কাষে। কান্দে সিন্ধু মুনি সৰজুৰ তীৰে, পূৰ্ব জন্ম কৰ্ম ফলে ঐৰে বিন্ধিলে কহৰে। গতিকে এই কথাষাৰৰ লগত আজি এই ধ্ৰুৱচৰিত অধ্যায়টো মিলিছে। মাকে কৈছে যে পূৰ্বজন্মে জাতো নাৰাধিলি ঋষিকেশ, সিকাৰণে দুৰ্ভগাৰ গৰ্ভে ভৈলি জাত। পূৰ্বজন্মে জাতো নাৰাধিলি ঋষিকেশ, সিকাৰণে দুৰ্ভগাৰ গৰ্ভে ভৈলি জাত। গতিকে আমি যে এতিয়া যি স্থানত আছোঁ, এই স্থানত আমি পূৰ্বজন্মত কৰা ভাল কামৰ কাৰণে আজি আমি এই স্থানৰ গৰাকী হৈছোঁ। গতিকে এই জন্মতো, এই সময়তো, আজিৰ পৰাও আমি যিমানকেইটা দিন জীয়াই থাকিম, এই দিনকেইটাত মই অন্তৰেৰে সৈতে সংকল্প ল'ব লাগিব যে হে প্ৰভু, জীৱনটোৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণ তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। সদায় সকলোৱে হাতযোৰ কৰক, ঈশ্বৰক আমি আবেদন কৰিছোঁ, হে প্ৰভু, সদায় তুমি সৎ চিন্তা উদয় কৰোৱাবা, সৎ সংগৰ সান্নিধ্য দিবা, সৎ কৰ্মৰ প্ৰতি আসক্তি কৰোৱাবা, সৎ বস্তু দৰ্শন কৰোৱাবা। প্ৰভু, প্ৰতিটো পল, প্ৰতিটো ক্ষণ তোমাৰ অভয়পদ পংকজত যেন একনিকা ঠাই পাওঁ, তাৰেই কামনাৰে প্ৰভু নমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে প্ৰভু থাকোঁ ভকতি। সজ্জনৰ সংগ
সজানো গোচুক এতেকে প্ৰসাদ মাগো তজু আমি প্ৰত্যেকজন মানুহেই যদি ঈশ্বৰক এই ভাগ প্ৰাৰ্থনা কৰোঁ তেতিয়াহ'লে আমাৰ কেতিয়াও জাত পাতক লৈ ভাষা ভাষিক লৈ উচ্চ নিচক লৈ ধনী দুখীয়াক লৈ কেতিয়াও আমাৰ মাজত সংঘাত নহয় 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 আমি শান্তিৰে জীয়াই থাকিব পাৰিম আৰু সেই শান্তিতেই কোৱা হয় বৈকুণ্ঠৰ সুখ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বাৰ্তা দিবলৈকে এই সংসাৰলৈ আহিছে তেওঁ উল্লেখ কৰিছে যে সত্যযুগে ধ্যান কৰি পাৱে যে নমত ত্ৰেতা যুগে সেই গতি পাৱয় যজ্ঞত পৰম ব্ৰহ্ম ভগৱন্তক সত্যযুগত ধ্যান কৰি লাভ কৰিছিলে আৰু সেই ভগৱন্তক ত্ৰেতা যুগত যজ্ঞ কৰি লাভ কৰিছিলে পূজা কৰি পাৱে সেই গতি দাপৰত কলিত পাৱয় গতি নাম কীৰ্তনত দ্বাপৰ যুগত পূজা পাতল কাৰ্যসূচী আমাৰ মাজত আছিল যিদিনাখন ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ সন্তান হৈ নন্দ যশোদাৰ ঘৰত লালিত পালিত হ'বলৈ আহিছিল সেইদিনাখন নন্দ যশোদাৰ ঘৰত দেৱী মাতৃ যোগমায়া জন্ম হৈছিল আৰু সেই দেৱী মাতৃ যোগমায়াক পৰম ব্ৰহ্ম ভগৱন্তই আজ্ঞা প্ৰদান কৰিছিলে হে মাতৃ তুমি নৰমনুষ্যৰ পূজা খাই তুমি জীৱন ভোগ কৰিব পাৰিবা এটা নিৰ্দিষ্ট ম্যাদ আছিল সেই ম্যাদটোৰ নামেই হৈছে দ্বাপৰ যুগ এই যে আমাৰ মোবাইলটো সকলোৰে মোবাইল আছে এই মোবাইলটো যিমানেই দামী হ'লেও ইয়াৰ যেতিয়া ৰিচাৰ্জ শেষ হ'ব ইয়াৰ কোনো কাম নাই যিমান চেষ্টা কৰিলেও এইটো বা ফোন নাযায় যিদিনা ইয়াৰ ৰিচাৰ্জ শেষ হ'ব গতিকে ৰিচাৰ্জ অৰ্থাৎ আয়ুসকাল সত্য যুগৰ শেষ দ্বাপৰ যুগৰ শেষ ত্ৰেতা যুগৰো শেষ এতিয়া কলিৰ প্ৰভাৱ কলি যুগত যদি আমি যজ্ঞ কৰোঁ কলি যুগত যদি ধ্যান কৰোঁ কলি যুগত যদি আমি পূজা পাৰ্বণ কৰোঁ কদাপি ঈশ্বৰ প্ৰাপ্তি নহয় 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 তেতিয়াহ'লে কলি যুগত কি কৰিলে ঈশ্বৰ প্ৰাপ্তি হ'ব অ কলিত পাৱয় গতি নাম কীৰ্তনত পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম ঈশ্বৰৰ গুণনাম কলি যুগত যি মনুষ্যই শ্ৰৱণ কৰে শুনে মুখেৰে গায় সেই মানুহৰে জীৱন কল্যাণ হ'ব 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 বুলি গুৰুজনাই উল্লেখ কৰিছে গতিকে পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম আমি সকলোৱে গাওঁ হওক ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী আমি সামৰিম ভগৱান শ্ৰীকৃষ্ণই ধৰাধামৰ পৰা বৈকুণ্ঠলৈ যোৱাৰ সময়ত বিনাই বিনাই কান্দিছিল সখা উদ্ধৱে প্ৰভু তোমাৰ অবিহনে মই এই সংসাৰত কেনেকৈ থাকিম গতিকে তুমি মোক অনাথ নকৰি মোকো লগত লৈ যোৱা তেতিয়া পৰম ব্ৰহ্ম ভগৱন্তই বুজাইছিল যে সখা আমি দুয়ো যদি গুচি যাওঁ এই ধৰাধামত সজ্জনসকলৰ বিপদ হ'ব দুৰ্জনসকলৰতো বিপদ হোৱাটো স্বাভাৱিক তোমাক যদি মই লৈ যাওঁ এই ধৰাধামৰ সজ্জনসকলৰ বিপদ হ'ব গতিকে তুমি থাকা সজ্জনসকলৰ কাৰণেই তুমি থাকিব লাগিব আহক হৰি হৰি মই যাওঁ বৈকুণ্ঠলৈ কৃষ্ণ বদৰিকা
আশ্রম খনি যত নাই ৰাখিবা ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা ঐ ৰাম প্ৰীত বস্তে মচি মুখ প্ৰভু তেজিয়ানি শাখ ও স্নেহে উদ্ধৱক ধৰি প্ৰভু বুলি লাখ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা ঐ ৰাম তুমি আমি দুয়ো গ'লে উদ্ধৱ মিলি অনৰ্থ লুপ্ত হৈব ধৰ্ম ইটো উদ্ধৱ ভকতিৰ পথ ৰাম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা হৰিয়ে হৰি নাৰায়ণ ও ৰাম হৰি হৰি ৰাম নাৰায়ণ মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি উদ্ধৱ যতনে ৰাখিবা ঐ ৰাম মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা বদৰিকা আশ্ৰম খনি যতনে ৰাখিবা হে ৰাম 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 প্ৰীত বস্তে মচি মুখ তেজিয়ানি শাখ স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস
অ তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব ধৰ্ম ইটো ভকতিৰ পথ অধৰ্মে পিৰিবে যাইবে লোক অধোগতি ধৰ্মক ৰাখিয়া তুমি থাকিও সম্পত্তি। উদ্ধৱে বুজি পালে যে কৃষ্ণই আৰু যিমান অনুৰোধ কৰিলেও তেওঁক লগত নিনিয়ে। উপায়ন্তৰ হৈ উদ্ধৱে কি কৰিলে? উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই। কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতা নাই। হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই। কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতা নাই। হে ৰাম ৰামে জীৱনে দিনীয়া জীৱন দুদিনীয়া জীৱন কচুপাতৰ পানী কোনোবা এদিনা যাবগৈ লাগিব দেহাটো ইয়াতে এৰি। হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই। কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতা নাই। কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতা নাই। অ ৰাম জয় হৰে কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম। ঔ হৰি ঔ ৰাম ঔ ৰাম। সেই মহামান্য সজ্জনসকল, পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম সাগৰ সদৃশ। ইয়াক কৈও শেষ নহয়, শুনিও শেষ নহয়। গতিকে আমাৰ জীৱনৰ শেষ সন্ধ্যালৈকে আমি যদি ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ পাওঁ, সাধুৰ সংগ যাতে আমি সদায় পাওঁ, মা দেউতা গুৰুসকলৰ প্ৰতি আমাৰ যাতে সদায় শ্ৰদ্ধা ভক্তি থাকে, এয়াই আমাৰ জীৱনৰ কাম্য হ'ব। দুদিনমানৰ আগত আমাৰ অতি মৰমৰ আমাৰ বুকুৰ ধন, যাৰ অবিহনে আমাৰ জীৱনটো আধৰুৱা, আমাৰ এজন আত্মীয় স্বজনক আমি হেৰুৱাইছোঁ, নাম যাৰ জুবিন গাৰ্গ। তেখেতৰ বিয়োগত সমগ্ৰ আমি মানৱ জাতিয়ে মৰ্মাহত হৈছোঁ। এই শুভ ক্ষণত তেখেতৰ বিদেহ আত্মাৰ সদ্গতিয়াৰ্থে আমি ঈশ্বৰৰ ওচৰত এবাৰ হাতযোৰ কৰি প্ৰাৰ্থনা কৰোঁ দিয়ক। হৰি দুনাই যেন আমি তেনেকুৱা বজ্ৰবাক্য শুনিবলৈ নেপাওঁ। আমাৰ আপোন কোনো সন্তান যাতে তেনেকুৱা অকাল বিয়োগ নহওক, এই উদ্দেশ্যে আমি সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ দেশ মাতৃৰ ৰক্ষাৰ অৰ্থে যিসকল জাগ্ৰত প্ৰহৰীয়ে অহৰ্নিশে আমাৰ বাবে জীৱন উচৰ্গা কৰিছে, তেওঁলোককো ঈশ্বৰে কৃপা কৰক। সমাজৰ প্ৰত্যেকজন মানুহৰ মন, ভাৱনা, চিন্তা, কল্পনা যাতে ঊৰ্ধ্বমুখী হওক, এই উদ্দেশ্যে আমি আকৌ এবাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আমাৰ এই কাৰ্যসূচী আমি সামৰিম। হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেই মহামান্য সজ্জনসকল, সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আজি আপোনাৰ সবৰ আমন্ত্ৰণ ৰক্ষা কৰি মূল আসনত অধিষ্ঠিত হৈ ঈশ্বৰৰ অমৃত কথাত আঁত ধৰোঁতে শত সহস্ৰ ভুল কুটি দায়দোষ অপৰাধ আজি হৈছে। সমস্ত দায়দোষ নিজ গুণে মাৰ্জনা কৰি জনমে জনমে যেন আপোনাৰ সব সাধুসকলৰ সান্নিধ্যৰ মাজেৰে পৰম ব্ৰহ্ম ভগৱন্তৰ চৰণ যেন ভক্তি উপচাই তুলিব পাওঁ, তাকেই কামনা কৰি আজি অনুষ্ঠানৰ পৰা আমি আপোনাৰ সবৰ মাজৰ পৰা আঁতৰিছোঁ।